নমস্কাৰ দৰ্শক সকল জাভাত নন স্ট্যাটিক ব্লকৰ স্পোকেন টিউটোৰিয়েল লৈ আপোনাক স্বাগতম এই টিউটোৰিয়েলত আমি শিকিম নন স্ট্যাটিক ব্লকৰ সম্পৰ্কে নন স্ট্যাটিক ব্লক কেতিয়া এক্সিকিউট কৰা হয় নন স্ট্যাটিক ব্লকৰ সহজ উদাহৰণ আৰু আমাক কিয় কনস্ট্ৰাক্টৰ প্ৰয়োজন হয় এই টিউটোৰিয়েলত আমি উবুন্টু 11.10 জেডিকে 16 আৰু এক্লিপছে ইদে 37 ব্যৱহাৰ কৰিছো এই টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ এক্লিপছে ব্যৱহাৰ কৰো জাভাত কনস্ট্ৰাক্টৰ তৈয়াৰ কৰা সম্পৰ্কে জানিব লাগিব যদি নাজানে তেন্তে সঠিক টিউটোৰিয়েলৰ কাৰণে অনুগ্ৰহ কৰি ইয়াত দেখুৱাৰ দৰে আমাৰ ওয়েবসাইট দৰ্শন কৰক এতিয়া আমি চাম নন স্ট্যাটিক ব্লক কি হয় দুটা কাৰ্লি বন্ধনীত লিখা যিকোনো কোড হল নন স্ট্যাটিক ব্লক ইয়াত আমি সিনট্যাক্স দেখিব পাৰো নন স্ট্যাটিক ব্লক কেতিয়া এক্সিকিউট কৰা হয় নিৰ্মাণ কৰা প্ৰতিটো বস্তুৰ বাবে নন স্ট্যাটিক ব্লক এক্সিকিউট কৰা হয় ই কনস্ট্ৰাক্টৰৰ এক্সিকিউশনৰ পূৰ্বে এক্সিকিউট কৰে ই ক্লাছৰ ইনষ্টেন্স মেম্বাৰ ভেৰিয়েবল আৰম্ভ কৰিব পাৰে গণনাৰ বাবে অন্য কোনো এক্সিকিউশনো ব্লকত দেখুৱাব পাৰে এতিয়া এক্লিপছে লৈ যাও আৰু নন স্ট্যাটিক ব্লক ব্যৱহাৰ কৰাৰ চেষ্টা কৰো মই ইতিমধ্যে এক্লিপছত ননষ্টেটিকটেষ্ট নামৰ ক্লাস এটা খুলিছো মই এই নামৰ এটা ক্লাসও তৈয়াৰ কৰিছো এতিয়া ক্লাস A ৰ ভিতৰত মই প্ৰথমে ইণ্ট টাইপৰ ভেৰিয়েবল তৈয়াৰ কৰিম সেই লিখক ইণ্ট স্পেস a সেমিকোলন তাৰপিছত এন্টাৰ টিপক কাৰ্লি বন্ধনীত লিখক সিস্টেম ডট আউট ডট println বন্ধনীত আৰু ডাবল উদ্ধৃতি চিহ্নত non static block of an instance of class A semicolon তাৰপিছত লিখক system dot out dot println বন্ধনী আৰু double উদ্ধৃতি চিহ্নত the value of a is plus a semicolon এতিয়া আমি এটা কনস্ট্ৰাক্টৰ ঘোষণা কৰিম সেই লিখক public space a opening আৰু closing bracket কাৰ্লি বন্ধনী খুলক এন্টাৰ টিপক তাৰপিছত লিখক system dot out dot println বন্ধনীত আৰু ডাবল উদ্ধৃতি চিহ্নত constructing object of type A semicolon তাৰপিছত লিখক system dot out dot println বন্ধনী আৰু ডাবল উদ্ধৃতি চিহ্নত the value of a is plus a semicolon এতিয়া এই ফাইলটো সংৰক্ষণ কৰক এক্লিপছত ননষ্টেটিকটেষ্ট ক্লাসৰ ভিতৰত এই ক্লাসৰ এটা অবজেক্ট তৈয়াৰ কৰা যাওক সেই লিখক a space a1 equal to new space a opening আৰু closing bracket semicolon পিছৰ লাইনত আমি এই ক্লাসৰ আৰু এটা অবজেক্ট তৈয়াৰ কৰিম সেই লিখক a space a2 equal to new space a opening আৰু closing bracket semicolon এতিয়া ফাইলটো সংৰক্ষণ কৰক আৰু ৰান কৰক Ctrl S আৰু Ctrl F11 কি টিপক আমি নিম্নৰূপে আউটপুট পালো আমি যেনে দেখিব পাৰো যেতিয়া প্ৰথম অবজেক্ট তৈয়াৰ কৰা হয় নন স্ট্যাটিক ব্লক এক্সিকিউট কৰা হয় ক্লাস A ৰ ইনষ্টেন্সৰ নন স্ট্যাটিক ব্লক আৰু ইনষ্টেন্স ভেৰিয়েবল a ক 0 লৈ ইনিশিয়েলাইজ কৰা হৈছে তাৰ পিছতহে কনস্ট্ৰাক্টৰ এক্সিকিউট কৰা হয় এই টাইপৰ অবজেক্ট কনস্ট্ৰাক্ট কৰক
আৰু ইয়াত ইনষ্টেন্স ভেৰিয়েবল আকৌ এবাৰ 0 লৈ ইনিশিয়েলাইজ কৰা হৈছে তাৰ পিছত যেতিয়া দ্বিতীয় অবজেক্ট তৈয়াৰ কৰা হয় নন স্ট্যাটিক ব্লক এক্সিকিউট কৰা হয় এতিয়া প্ৰক্ৰিয়া পুনৰাবৃত্তি কৰা হয় আমি এটা ক্লাসত একোধিক নন স্ট্যাটিক ব্লক পাব পাৰো এই ক্ষেত্ৰত সিহতে ক্লাসত প্ৰদৰ্শিত কৰা ক্ৰমানুসাৰে এক্সিকিউট কৰে আমি সেইটো চেষ্টা কৰিব পাৰো ক্লাস 8 প্ৰথম ব্লকৰ পিছত আৰু এটা ব্লক অন্তৰ্ভুক্ত কৰক হে আকৌ কাৰ্লি বন্ধনীত লিখক system dot out dot println বন্ধনীত আৰু ডাবল উদ্ধৃতি চিহ্নত second non-static block of an instance of class A semicolon তাৰপিছত লিখক system dot out dot println বন্ধনীত আৰু ডাবল উদ্ধৃতি চিহ্নত the value of A is plus A semicolon এতিয়া এই ফাইলটো সংৰক্ষণ কৰক Ctrl আৰু S কি একেলগে টিপক তাৰপিছত প্ৰোগ্ৰাম ৰান কৰিবলৈ Ctrl আৰু F11 টিপক আমি নিম্নৰূপে আউটপুট পাও আমি দেখো যে প্ৰথম ব্লক এক্সিকিউট হোৱাৰ পিছত দ্বিতীয় ব্লক এক্সিকিউট হৈছে তাৰ পিছত কনষ্ট্ৰাক্টৰৰ এক্সিকিউট কৰা হয় এতিয়া আপুনি মন কৰিব পাৰে যে আমাক কনষ্ট্ৰাক্টৰৰ কিয় প্ৰয়োজন ইয়াৰ উত্তৰটো হ'ল যে আমাক ডিফল্ট কনষ্ট্ৰাক্টৰৰ প্ৰয়োজন নাই কিন্তু নন স্ট্যাটিক ব্লক প্যাৰামিটাৰাইজড হ'ব নোৱাৰে আপোনাৰ ওচৰত বাহিৰৰ পৰা লোৱা মানৰ অবজেক্ট থাকিব নোৱাৰে সেয়ে নন স্ট্যাটিক ব্লক কনষ্ট্ৰাক্টৰৰ বিকল্প নহয় সংক্ষিপ্তকৰণ কৰো এই টিউটোৰিয়েলত আমি শিকিছো নন স্ট্যাটিক ব্লকৰ সম্পৰ্কে আৰু কিভাৱে ব্লকটো ব্যৱহাৰ কৰা হয় আত্মমূল্যায়নৰ বাবে B নামৰ এটা ক্লাস তৈয়াৰ কৰক টিউটোৰিয়েলত প্ৰদৰ্শিত কৰা দৰে নন স্ট্যাটিক ব্লক আৰু কনষ্ট্ৰাক্টৰ তৈয়াৰ কৰক ইতিমধ্যে নিৰ্মিত নন স্ট্যাটিক টেষ্ট ক্লাসত B ক্লাসৰ এটা অবজেক্ট তৈয়াৰ কৰক আউটপুটটো চাওক স্পোকেন টিউটোৰিয়েল প্ৰজেক্টৰ বিষয়ে অধিক জানিবলৈ এই লিংকত উপলব্ধ ভিডিওটো চাওক স্পোকেন টিউটোৰিয়েল প্ৰজেক্টৰ সাৰাংশ ইয়াতে আছে যদি আপোনাৰ বেণ্ডৱিডথ ভাল নহয় তেনেহলে ইয়াক ডাউনলোড কৰিও চাব পাৰে স্পোকেন টিউটোৰিয়েল প্ৰজেক্টৰ দলটিয়ে স্পোকেন টিউটোৰিয়েল সহায়েৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণপত্ৰ প্ৰদান কৰে অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক স্পোকেন টিউটোৰিয়েল প্ৰজেক্ট টক টু এ টিচাৰ প্ৰজেক্টৰ এটা অংগ ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শিক্ষা মিছনৰ দ্বাৰা সমৰ্থিত হয় এই মিছন সম্পৰ্কত অধিক তথ্য spoken-tutorial.org/nmeict-intro এই ওয়েবসাইটত পোৱা যাব ইয়াতে এই টিউটোৰিয়েল সামৰণি পৰিছে IIT বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো যোগদানৰ বাবে ধন্যবাদ